কংগ্রেস হায় হায় কংগ্রেস হায় হায় রাহুল গান্ধী গো ব্যাক ভারতবর্ষর প্রধানমন্ত্রী সন্মানীয় নরেন্দ্র মোদী ডাঙৰীয়াক ব্যক্তিগতভাৱে আৰু তেখেতৰ পূৰ্ণ মাতৃক যি ধৰণে অশোভনীয় ভাষাৰে মন্তব্য কৰিছে তাক ভাৰতবৰ্ষৰ জনগণ লজ্জিত হৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন বিজেপিৰ কাৰ্যকৰ্তাই লজ্জিত হৈছে আৰু অপমানিত হৈছে। তাৰ কাৰণে আমি দক্ষিণ চালমাৰা মানকেশ্বৰ জিলাৰ তৰফৰ পৰা আমি এই কংগ্ৰেছ দলৰ আপোনাৰ অশোভনীয় আচৰণৰ বিৰুদ্ধে আমি আজি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই চাগতে আমি ক'বলৈ ওলাইছোঁ যে কংগ্ৰেছ এতিয়া গম পাইছে যে 2047 চনৰ ভিতৰত কেতিয়াও কংগ্ৰেছ চৰকাৰ বনাব নোৱাৰে। সেইকাৰণে তেখেতে কেতিয়া কি ক'ব লাগে একো বুজি নাপায়। কাক কেনেকৈ ক'ব লাগে, কাক কেনেকৈ ভালদৰে বুজাব লাগে। রাহুল গান্ধী গো ব্যাক মল্লিকার্জুন খারগে গো ব্যাক কংগ্রেস গো রাহুল ব্যাক গান্ধী মুর্দাবাদ কংগ্রেস গো ব্যাক কংগ্রেস মুর্দাবাদ কংগ্রেস মুর্দাবাদ অর্জুন খারগে মুর্দাবাদ অর্জুন খারগে মুর্দাবাদ গৌরব গগৈ মুর্দাবাদ